Hello HSLG and HS students. আজিৰ এই ভিডিঅ'টোত মই তোমালোকক কম কেইটামান কমন মিষ্টেকৰ কথা যিবোৰ তোমালোকে HSLG বা HS ৰ এক্সামত কপিত কৰিব পাৰা। এই মিষ্টেকসমূহ তোমালোকে চাই লোৱা কি হয় যাতে আগৰ পৰা তোমালোকে গম পাই যোৱা এইবোৰ কৰিলে তোমালোকৰ কি হ'ব পাৰে আৰু তাৰ সলিউশনো তোমালোকে শিকি লোৱা যাতে তোমালোকৰ এক্সামত প্ৰবলেম নহয়। এই ভিডিঅ'টো তোমালোকে চালে তোমালোকৰ কি লাভ হ'ব তোমালোকৰ মাৰ্কস অলপমান হলেও ইমপ্ৰুভ কৰিব পাৰিবা বা কিবা এটা হলে নলেজ পাবা। ঠিক আছে, সো ভিডিঅ'টো আৰম্ভ কৰো বলা। তাৰ আগতে মই এটা কথা কৈ দিওঁ যে বহুতে ভাবে যে এ সিঙ্গল শীট অফ পেপাৰ cannot decide my future। হয়, কথাষাৰ সঁচা, কিন্তু এটো থাকিলে নহব। এতিয়া আমি কি কৰিব লাগিব, আমি ভালকে এক্সামটোৰ বাবে প্ৰিপাৰেচন কৰিব লাগিব। হয়, ইমান এটিটিউড দেখাই থাকিলে পিছত এই সিঙ্গল শীট অফ পেপাৰে তোমাৰ ফিউচাৰ ডিসাইড কৰি দিব পাৰে। তোমাক সকলো জুকাব পাৰে, এই ল'ৰাটো ফেল কৰিছে, এই ল'ৰাটো মাত্ৰ 3rd ডিভিজন পাইছে, এনেকৈ জুকাব পাৰে। সো অলপমান সিৰিয়াসলি লোৱা এক্সাম কেইটাক আৰু ভালকে দিয়া। এতিয়া বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ফাৰ্স্ট কমন মিষ্টেক হ'ল HSLG বাবে কৈছোঁ মই এইটো OMR ফেল কৰা, ভালকে OMR ফেল কৰিব নাজানে। এতিয়া এইটোৰ বাবে তোমালোকে কি সলিউশন ইউজ কৰিব পাৰা, তাৰ কাৰণে মই এটা মোৰ চেনেলত অলৰেডি ভিডিঅ' আপলোড কৰি থৈছো যে কেনেকৈ কোনটো ৰাইট ৱেত OMR ফিল কৰিব লাগে, কেনেকৈ কৰিলে অতি সোনকালে OMR ফিল হৈ যায়, তুমি মোৰ চেনেলত গৈ চাব পাৰা। এতিয়া নেক্সট মিষ্টেকটো হ'ল বহুতে কি কৰে, বল পেন ইউজ নকৰে, জেল পেন ইউজ কৰে, যেটো এক্সামত ইউজ কৰা পুৰা মানাই। তোমালোকে কি কৰিবা, জেল পেন কেতিয়াও ইউজ নকৰিবা, বল পেন ইউজ কৰিবা। নেক্সট বহুতে কি কৰে, যেনেকৈ তোমালোকে নোটছ বনাওঁতে সময়ত কি কৰা শৰ্ট ফৰ্ম ইউজ কৰা, তেনেকৈ এক্সামতো গৈ বহুতে শৰ্ট ফৰ্ম ইউজ কৰি দিয়ে। এইটো বহুতে ডাঙৰ মিষ্টেক। এনে কৰিলে কি কৰে, এক্সামিনাৰে তোমালোকৰ মাৰ্কস কাটিব, বাট কেতিয়াবা খং উঠিলে গোটেই কুৱেশ্যনটোৱে কাটি দিব পাৰে, কুৱেশ্যনৰ আনসাৰটোৱে কাটি দিব পাৰে। গতিকে এক্সামত কেতিয়াও শৰ্ট ফৰ্ম ইউজ নকৰিবা। নেক্সটটো হ'ল বহুতে কি কৰে, জবৰদস্তি মানে জোৰ জবস্তি কিছুমান নালাগা কথা যিবোৰ মানে চেপ্টাৰটোত নাই, সেইবোৰ কথা আনি পেলাই কি কৰে, সোমাই দিয়ে আনসাৰটোত, আৰু আনসাৰটো 1-2 পেজ দীঘল কৰি দিয়ে। তেনে কৰাটো এটা ভাল স্বভাৱ নহয়। তেনে কৰিলে কি হয়, এক্সামিনাৰৰ খং উঠে। ইমান ডাঙৰ যদি আনসাৰ এটা দেখা পায়, এক্সামিনাৰৰ খং উঠে, কাৰণ এক্সামিনাৰে বহুত বহি চাই থাকে। হয়, সো এনে তেওঁলোকৰ ওপৰত বহুত জিম্মেদাৰী আছে। গতিকে ইমান ডাঙৰ দেখিলে তেওঁলোকৰ মাথা গৰম হৈ যায়, আৰু ফলত তেওঁলোকে কি কৰে, নোচোৱাকেই মানে এটা ভাল ৰেছপন্স নিদিয়ে তোমালোকৰ আনসাৰটো। ঠিক আছে, সো এইটো ভুল নকৰিবা। পুৰা একেবাৰে যিখিনি লিখিব লাগে সেইখিনিহে লিখিবা, তাতকৈ বেছি নহয়, তাতকৈ কমো নহয়। নেক্সট লেভেলটো ফিল কৰোঁতে সময়ত বহুতে ভুল কৰে। সো এইটো তোমালোকে বহুত ডাঙৰ ভুল। তোমালোকে লেভেলটো বহুত কেয়াৰফুলি ফিল কৰিবা, কাৰণ তোমালোকে আনসাৰ মানিলোঁ তোমালোকে গোটেই এক্সামৰ কপিত পুৰা 100/100 পোৱাকৈ লিখিলা, কিন্তু লেভেলত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু নাম চামিবোৰ ভুল কৰি দিলা, তেতিয়া কি হ'ব, তোমালোকৰ ৰিজাল্টটো নাহিব, আৰু ফলত তোমালোকে ইমান কষ্টকৈ পঢ়াৰ কোনো ফাইদা নহ'ব। গতিকে লেভেলটো পুৰা কেয়াৰফুলি ফিল কৰিবা, আৰু যদি কিবা এক্সট্ৰা পেজ লোৱা সেইটো লগে ফিল কৰি যাবা, পিছলৈ নথবা। পিছলৈ যদি থোৱা তুমি পাহৰি যাব পাৰা, আৰু ফলত তোমাৰ কপিখন এনেকৈ যাবগৈ, আৰু ৰিজাল্টত তোমাৰ প্ৰব্লেম হ'ব, বিপদ হ'ব। এতিয়া নেক্সটটো হ'ল চাফা কৰি লিখিবা, আখৰবোৰ চাফা কৰি লিখিবা, কাৰণ যদি এক্সামিনাৰে আখৰবোৰ ধৰিবই নোৱাৰে তে মাৰ্কস কেনেকৈ দিব। হয়, এতিয়া কিছুমানৰ সৰু পৰাই লেতেৰা হয় আখৰবোৰ, সো সিহঁতে নোৱাৰে চাফা কৰিবলৈ। সো সিহঁতক মই এটাই ছাজেষ্ট কৰিম যে যদিও তোমালোকৰ লেতেৰা হয়, কিন্তু আখৰবোৰ এনেকৈ লিখা যাতে এক্সামিনাৰে এটলিষ্ট বুজি পায়। যদি বুজি পায় তেতিয়া নাম্বাৰ পাই যাবা, যদি বুজি নাপায় তোমালোকক কাটি দিব। হয়, নেক্সট তোমালোকে ছেকশ্যন মেনশ্যন কৰিবা, কোনটো ছেকশ্যনৰ কুৱেশ্যনবোৰ কৰি আছা। যেনে ধৰা এ ছেকশ্যনৰ কুৱেশ্যনবোৰ কৰি আছা, এ ছেকশ্যন বুলি ওপৰত লিখিবা, লিখি পেলাই তোমালোকে এ ছেকশ্যনৰ 1 নম্বৰ আনসাৰ দি পেলাই আনসাৰটো লিখিবা, B2 নম্বৰ আনসাৰ দি পেলাই আনসাৰটো লিখিবা, তেনেকৈ ছেকশ্যন মেনশ্যন কৰিবা। এতিয়া নেক্সট এটা বোনাছ টিপ হ'ল তোমালোকৰ বাবে, যিটো তোমালোকে জানাই সকলোৱে, নকল নকৰিবা। নকল কৰিলে তোমালোকৰ বহুত বিপদ হ'ব, আৰু নকল কৰিলে তোমালোকক কি কৰিব, একদম ৰেষ্ট্ৰিক্ট কৰি দিব, মানে 3 ইয়াৰ্ছলৈকে HSLG এক্সাম দিব নিদিয়ে। গতিকে সেইটোৰ পৰা বিৰত থাকিবা। সো এয়াই আছিল আজিৰ ভিডিঅ'টো। আৰু যদি কিবা টিপছৰ কথা বা মনত পৰে মই কি কৰিম, কমেণ্টত পিন কৰি দিম, তোমালোকে তাৰপৰা গৈ চাব পাৰা। সো ভালকৈ পঢ়া,
এক্সাম ভাল হ'ব লাগিব আৰু ভাল হ'লে কোনে কিমান নাম্বাৰ পাম মোক আহি পেলাই কমেণ্টত ক'বা কিমান পাৰ্চেণ্টেজ পালা ঠিক আছে চ' বাই আজিলৈ কিপ ৱাচিং কিপ ছাপৰ্টিং বাই